জেনেৰেল মেথমেটিক্সৰ এইবাৰৰ HSLC পেপাৰখনৰ MCQ যিখিনি আপোনালোকৰ আছিলে MCQখিনি যদি মই এনসাৰ কিটো আগবঢ়াই দিছোঁ ফাৰ্ষ্ট যেটো কুৱেশ্যন আছিলে কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ড অপশ্যন নম্বৰ চি টো হৈছে শুদ্ধ উত্তৰ ড কবাৰ এনসাৰ কোডটো বেলেগ হ'ব পাৰে এখন এ কোডৰ আছিলে চাই ল'ব এ কোডৰখন কৰিবলৈ গৈছো ইয়াতে যদি চাই 2 নম্বৰতে আমাৰ কুৱেশ্যনটো আছিলে হুইচ অফ দ্য ফলোইং ইজ এ পাৰফেক্ট কিউব কোনটো এটা পাৰফেক্ট কিউব হয় এতিয়া আমাৰ গুটকিটা যদি অপশ্যন চাই অপশ্যন 343 কাৰণ এটো 7 * 7 * 7 ইয়াৰে কি হৈছে উত্তৰটো হৈ গৈছে 343 Question number যদি 3 টোলে যায় which of the following is a square of an odd natural number odd natural number বুলি ক'লে কি হ'ব স্কয়াৰ বুলি ক'লে আমি গুটখিনি ইয়াতে স্কয়াৰ নম্বৰ যদি দিয়াতে এটো দেখিছে 169 কাৰ 13 * 13 that means 13 square is equal to 169 therefore the correct option will be 169 Here পিছৰ কোৱেশ্যনটোত কৈছে which of the following rational numbers have terminating decimal এই গুটকিটা যদি কৰি চাই ইয়াৰে এটো কি হয় terminating decimal নহয় তাৰ মানে এটো অপচনত আমাৰ নাথাকিলে কি হ'ব 1 2 3 1 2 3 শুদ্ধ অপচন কোনটো হ'ব অপচন নম্বৰ এটোত আপোনালোকে দেখিছে গুটকিটা আছে Question number যদি 5 টো চাও for any prime p and q p square and q square r তো যদি আমি অপচনবোৰ যদি লক্ষ্য কৰো অপচনবোৰত কি দেখিম আমি গুটেইবোৰ আপোনালোকে অপচনবোৰ দেখিছে ইয়াতে শুদ্ধ অপচনটো হৈ যাব y and z are true Analysis নকৰো কেৱল এনসাৰ কিটো আগবঢ়াই দিছো Question number 6 ৰ আমাৰ এনসাৰটো হৈ যাব অপচন নম্বৰ বি -7, and c is equal to 10 পিছতে যদি Question number 7 ৰ আমাৰ এনসাৰটো হৈ যাব অপচন নম্বৰ c 5 Question number 7 ৰ আমাৰ এনসাৰটো হৈ গল 5 Question যদি 8 টোলে যায় 8 টোত আমাৰ কি দিয়া আছে Questionটো যদি চাই What is the vertices of a triangle formed by the graph of equations 4x minus y minus 8 is equal to 0 and twice x minus 3y plus 6 is equal to 0 with x-axis. Here যদি আমি যদি চাও অপশনবোৰ যদি চাও the correct option will be option number B. Question number যদি আমি যদি 9 টোলে যাও 9 টোত কি দিয়া আছে If the lines x equal to 2 y is equal to 3 and px plus 2y minus 10p is equal to 0 meet at a point then what is the value of p আমাৰ p ৰ মানটো লাগে আৰু p ৰ মানটো যদি আমি উলিয়াবলৈ যাও p ৰ মান পাম 3/4 Question number 10 টোত আমাক কি দিয়া আছিল If alpha and beta are the zeros of a polynomial px is equal to 4x squared plus twice bx plus 9 such that alpha plus beta is equal to 0 then the value of b is ইয়াৰ b ৰ ভ্যালুটো কিমান হ'ব 0 হ'ব alpha plus beta is equal to আমি যদি বহাই দিও ফৰ্মুলা মতে আমি যদি কৰি দিও কি পাম 0 পাম Question number 11 which term of the AP minus 49 comma minus 42 comma minus 35 dot 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 এনেকে গৈ পাইছে 0 পাইছেগে এটা যদি চাও অপচনটো হৈ গৈছে 8 Question যদি 12 টো চাও Question 12 টোত আমাৰ কি দিয়া আছে এই ফিগাৰটোত a এংগলটো দিছে আৰু a এংগলটো দিছে a এংগলটো উলিয়াবলৈ কি কৰিব এটোৰ পৰা গুটেটো 180 আছিল 180 বা 125 বি কৰি দিলে 55 ডিগ্ৰী পালে আৰু এটো 55 ডিগ্ৰী হলে 70 প্লাস 55 ডিগ্ৰী আৰু এই দুটা কি 180 ডিগ্ৰী পৰা মাইনাস কৰি দিলে এটো পাই যাম দ্যাট মিন্স এটো কিমান হৈছে 55 ডিগ্ৰী both are 55 ডিগ্ৰী অপচন নম্বৰ বি টো ইয়াৰে হৈ গৈছে শুদ্ধ উত্তৰ 13 টো যদি চাও 13 টোত আমাৰ কি পাম এটা ৰেশিও এটা ভাগ কৰি থোৱা আছে এটা লাইনক আমি কি দিয়া আছে 5:7 ৰেশিওত ভাগ কৰিছে তাৰ মানে এতিয়া কি কৰিব লাগে আমি কমেও কিমানটা বিন্দুত ভাগ কৰিব লাগে দিছে তাৰ মানে যদি চাই এটা লাইন আছে লাইনডালক মই তিনটা ভাগত ভাগ কৰিব লাগে তিনটা ভাগত ভাগ কৰিবলৈ মিনিমাম দুটা পইণ্ট লাগে হয় না নহয় এতিয়া এটা অপচনত যদি 12টা ভাগত ভাগ কৰিব লাগে 5 + 7 = কিমান হৈ যাব 12 হৈ যাব 12 মানে কিমান হৈ যাব 12 টক আমি কি কৰিব লাগে 12 ক যদি ভাগ কৰিবলৈ যাও এটা পইণ্ট লাগে মিনিমাম লাগে 11টা পইণ্ট কিন্তু ইয়াতে 11 এনসাৰত নাই গতিকে এনসাৰটো হৈ যাব 12 Question number 14 ত দিয়া আছে the area of a triangle whose vertices are this দিয়া আছে then what is the value of x আমাৰ এই x ৰ ভ্যালুটো লাগে গম পাইছে x ৰ ভ্যালুটো যদি উলিয়াবলৈ যাও x ৰ ভ্যালুটো আমি পাই গৈছো অপচন নম্বৰ c 6 পাইছিলো
কুৱেশ্যন নম্বৰ যদি 15টোক যদি চাই 15টো কি হ'ব the line segment joining the points of context of two parallel tangents of a circle is an কি হ'ব diameter of the circle. Question number যদি 16 to চাই 16 to if sin theta plus cos theta is equal to root over t তেতিয়াহ'লে আমাক কি লাগে ইয়াৰ ভ্যালুটো লাগে আৰু ইয়াৰ সূত্ৰটো হ'ব sin theta dot cos theta is equal to 1. Question number যদি 17 লৈ যদি যাওঁ 17 আমাৰ এটা কি দিয়া আছে সাৰ্কুল দিয়া আছে সাৰ্কুলটো ক'ত আছে এটা ট্ৰায়াঙ্গুলৰ ভিতৰত আছে হয় না নহয় সাৰ্কুলটো এটা ট্ৰায়াঙ্গুলৰ ভিতৰত আছে গতিকে ইয়াৰটোকে যদি আমি সলভ কৰো এনসাৰটো পাইছিলো 12 সেন্টিমিটাৰ চাই যাবা তোমালোকে কিমান শুদ্ধ উত্তৰ কৰিলা কমেন্ট কৰি যাবা কাৰ কিমান শুদ্ধ হৈছে কমেন্ট কৰি যাবা আৰু যদি কৰবাত ভুল হৈছে কাৰেকশন কৰি যাবা কমেন্ট কৰি দিবাচোন কৰবাত যদি মোৰ কৰবাত প্ৰবলেম হৈছে মই খৰধৰকে কৰি দিছো ইয়াৰ পিছৰ যদি 18 টো যদি চাও 18 টোত আমাৰ কোনটো শুদ্ধ হৈছিলে অপচন নম্বৰ 3:4 শুদ্ধ হৈছিলে আৰু যদি 19 টোলৈ যদি যাও 19 টোত কি কৰিব কৈছে 21ক বাদ দিব কৈছে 21ক বাদ দি যদি ইয়াৰ যদি আমি যদি কি উলিয়াবলৈ যাও তথ্যমৰ মধ্যমান উলিয়াবলৈ যাও পাম আমি 0.5 পাম তাৰপিছত যদি চাও 22 লৈ যাও 20 ৰ শুদ্ধ উত্তৰটো কোনটো হৈছে অপচন নম্বৰ ডি 8 টো শুদ্ধ হৈছে 20 21 ৰ আমাৰ শুদ্ধ উত্তৰ কোনটো হৈছে যেটো কিউবিক ৰুট অফ 8 তাৰ মানে কিমান 2 into 2 into 2 cubic root of 27 মানে 3 আৰু 64 মানে 4 গুটেকিটা যদি প্লাস কৰি দিও অপচন আমাৰ কি পাম 9 পাম কোৱেশ্চন নম্বৰ 23 এটা পলিনোমিয়েল দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈ গৈছে আমাৰ যেটো এটো কাট কেনসেল কৰিব পাৰি কেনেকে √2 আছে ওপৰত আৰু 8 মানে কিমান 2√8 মানে কিমান হয় √8 মানে 4 into 2 again √2 divided by 4 টুক যদি ভাই লয় 2√2 কেনসেল কৰিম মানে এটো কি হৈ যাব ইয়াৰে সব বাকি কিটা যদি চাই তেনেকে হ'ব এনসাৰটো হৈ যাব অপচন নম্বৰ বি টো শুদ্ধ আৰু যদি 23 টোলৈ যদি যাও 23 টোত আমি শুদ্ধ উত্তৰটো কি হৈছে অপচন নম্বৰ সি 8 সো যদি চাও 24 ৰ কোৱেশ্চন নম্বৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি at least 2 25 ৰ এনসাৰটো কি হ'ব 5x minus 2y is equal to 0 26 কাৰ কিমান শুদ্ধ হৈছে কমেন্ট কৰি জনাবাচোন 26 ৰ আমাৰ শুদ্ধ উত্তৰটো কি হৈছে অপচন নম্বৰ এ for all values of p except 4 তাৰ মানে 4ক বাদ দি কি হ'ব p not equal to 4 হ'ব 4ক বাদ দি যি কোনো ভ্যালু হ'ব পাৰে যদি চাও 27 টো যদি চাও 27 টোক আমি কি পাম ইয়াৰ শুদ্ধ উত্তৰটো পাইছো অপচন নম্বৰ বি টো পাইছো 2 28 Question number 28 টোলে যদি যাও 28 টোলে গলে ইয়াৰ শুদ্ধ উত্তৰটো পাই গৈছো অপচন নম্বৰ ডি আৰু এখিনতে কৰি যে আপোনালোকে ম্যাথছ উইথ বিপিকে ইউটিউব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু এটা কমেন্ট কৰি দিব শুদ্ধ উত্তৰবোৰ কমেন্ট কৰি যাবাচোন কৰবাত খেলিমেলি হৈছে নে কি হৈছে অপচন নম্বৰ কোৱেশ্চন নম্বৰ 29 কোৱেশ্চন নম্বৰ 29 ৰ শুদ্ধ উত্তৰটো হৈ গৈছে অপচন নম্বৰ বি 4 + 69 into 5 and 30 question number 30 ইয়াৰ পিছতে 30 যদি শুদ্ধ উত্তৰটো চাও অপচন নম্বৰ সি -15 and 31 ৰ যদি চাবলৈ যাও ইয়াৰ শুদ্ধ উত্তৰ গৈছে 1.2 সেন্টিমিটাৰ 1.2 সেন্টিমিটাৰ আৰু 32 question number 32 ৰ শুদ্ধ উত্তৰটো হৈ গৈছে অপচন নম্বৰ ডি অপচন নম্বৰ ডি টো হৈছে শুদ্ধ উত্তৰ Question number 33 option শুদ্ধ উত্তৰ আমাৰ কেৰ ভ্যালুটো সুধিছিল কেৰ ভ্যালুটো আমি উলিয়াই দিছো 4 পাইছো কেৰ ভ্যালুটো শুদ্ধ উত্তৰটো হৈছে 4 and 34 টোলে যদি চাও তেতিয়ালে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 6 or -2 6 হ'ব নহলে কি হ'ব -2 হ'ব আৰু যদি question number 35 টোলে যাও 35 টোৰ শুদ্ধ উত্তৰটো হৈ গৈছে 1 Question number 36 টো যদি চাও এৰ শুদ্ধটো হৈ গৈছে অপচন নম্বৰ বি 2 sec a আৰু কোৱেশ্চন নম্বৰ যদি 37 টোলে যদি যাবলৈ যাও 37 টোত আমি কি পাম এৰ শুদ্ধ উত্তৰটো পাইছো অপচন নম্বৰ বি 80 ডিগ্ৰী পাইছিল কোনবাই কয়তো কৰবাত 40 ডিগ্ৰী পোৱা আছে এবাৰ চেক কৰি লব and 38 বেছিকিটা নাই আৰু কোৱেশ্চন 38 ৰ কাৰেক্ট অপচন pi/12 into r square
পৰীক্ষাত যিমান টান আহিব বুলি কৈছিলে মেথছ সিমান টান অহা নাই, কিন্তু সময় অলপ খাইছে ল'ৰা ছোৱালীবোৰৰ। 39ৰ শুদ্ধ উত্তৰটো হৈ গৈছে অপশ্যন নাম্বাৰ ডি 7 চেণ্টিমিটাৰ। 40 ইয়াৰ পিছত যদি আমি 40লৈ যাওঁ, কুৱেশ্যন নাম্বাৰ 40টোত আমাৰ কি হৈছে শুদ্ধ উত্তৰটো 2 ইউনিটছ। কুৱেশ্যন নাম্বাৰ 40ৰ শুদ্ধ উত্তৰ হৈছে 2 ইউনিট। 41ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ডি 3k কিউব। কুৱেশ্যন নাম্বাৰ 42ৰ শুদ্ধ উত্তৰটো হৈ গৈছে 4 চেণ্টিমিটাৰ। 42ৰ শুদ্ধ উত্তৰটো 4 চেণ্টিমিটাৰ। কাৰ কিমান শুদ্ধ হ'ল কমেণ্ট কৰি জনাবচোন। কুৱেশ্যন নাম্বাৰ 43টো যদি আমি চাওঁ, মাধ্যটো আমি পাইছিলোঁ 5.6 আৰু মধ্যমা পাইছিলোঁ 5। শুদ্ধ উত্তৰটো গৈছে অপশ্যন নাম্বাৰ চিটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ। পাই আৰু এটা কুৱেশ্যন আছে, একেই হৈছে। 44টো কি কৈছে? To fire dice thrown together, what is the probability of not getting same number in pot? কি কৰিব? এতিয়া আমি যদি চাওঁ ইয়াৰে শুদ্ধ উত্তৰটো হৈ গৈছে 5/6। মই এনালাইচিছ কৰি ভিডিঅ' এটা বনাই দিম, কেনেকৈ পাইছোঁ কি কৈছোঁ মই ছল্ভ কৰি সম্পূৰ্ণ চলিউশ্যনৰ সৈতে ভিডিঅ' এটা বনাই দিম। বাছ জাষ্ট আজি কি কৰি দিছোঁ, এনচাৰ কিটো লগালগ শ্বেয়াৰ কৰি দিছোঁ, যাতে কিমান শুদ্ধ হৈছে কিমান ভুল হৈছে এবাৰ চাই ল'ব পৰা। আমাৰ শেষৰ MCQৰ শেষৰ কুৱেশ্যনটো হৈছিলে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি 7/13। মেথছৰ এখন কি আছিলে পেপাৰ, এ ছেটৰ আছিলে মেথমেটিক্সৰ। সম্পূৰ্ণ চলিউশ্যনটো দি দিছোঁ, তোমালোকে এনচাৰ কিটো দি দিছোঁ, এনচাৰ কিটো এবাৰ চেক কৰি ল'বা আৰু কমেণ্ট কৰি জনাবা। ধন্যবাদ।